হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কিছুদিন পলমকৈ হ'লেও আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি লৈ আহিছোঁ নাৰিকল লাডুৰ এটা ৰেচিপি। কিন্তু আজি লাডুকেইটা মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। এইদৰে বনালে লাডুকেইটাৰ সোৱাদেই বেলেগ হৈ পৰে আৰু ৰংটোও চকচকীয়া বগা হয়। তেতিয়াহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। যদি আপুনি মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এয়া মই দুটা নাৰিকল ৰুকনিত ৰুকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিত পিচিও ল'ব পাৰে। এতিয়া নাৰিকলখিনিৰ জোখ অনুযায়ী চেনি দি ল'ম। মই দুটা নাৰিকলৰ বাবে 2 কাপ চেনি দিছোঁ। যদি চেনি কম খায় তেন্তে কমকৈ দি ল'ব। এতিয়া চেনি আৰু নাৰিকলখিনি ধুনীয়াকৈ হাতেৰে মোহাৰি সানি ল'ম। এইদৰে আগতীয়াকৈ চেনিখিনি সানি ল'লে লাড়ুকেইটা চকচকীয়া বগা হয়। এতিয়া এঘণ্টামানৰ কাৰণে নাৰিকলখিনি এইদৰেই থাকিবলৈ দিম। এতিয়া এখন হালধি ব্যৱহাৰ নকৰা কেৰাহী গেছত পাতি লৈছোঁ, কিন্তু গেছৰ ফ্লেমটো এতিয়ালৈকে অন কৰা নাই আৰু প্ৰথমতে নাৰিকলখিনি কেৰাহীখনত দি ল'ম। এতিয়া গেছটো অন কৰি দি ল' ফ্লেমত ৰাখিছোঁ আৰু চেনি মিশ্ৰিত নাৰিকলখিনি লৰাই থাকিম। নাৰিকলখিনি আমি 5 পৰা 10 মিনিটমান সময় এইদৰেই একেৰাহে লৰাই ভাজি থাকিব লাগিব, যাতে কেৰাহীৰ তলত লাগি নধৰে। কেৰাহীৰ তলত লাগিলে নাৰিকলখিনি ৰঙচুৱা হৈ পৰিব আৰু লাড়ুকেইটাও ভাল নহ'ব। সেইবাবে একেৰাহেই ল' ফ্লেমত দি লৰাই থাকিব। 5-7 মিনিটমানৰ পিছত এয়া দেখিছেনে, নাৰিকলখিনি ধুনীয়াকৈ গোটা বান্ধিবলৈ আৰম্ভ কৰিছে আৰু চেনিখিনিও গলি গৈছে। আৰু অলপ সময় ভাজি থাকিম। 10 মিনিটমান সময় ভাজি লোৱাৰ পিছত এয়া নাৰিকলখিনিত দিছোঁ অলপমান গৰুৰ গাখীৰ, যিয়ে আজি নাৰিকল লাডুকেইটাৰ সোৱাদ দুগুণ বঢ়াই তুলিব। গাখীৰৰ পৰিমাণটো একেবাৰেই কমকৈ দিব, মই আধা কাপতকৈও কমেই দিছোঁ। এতিয়া আটাইখিনি মিলাই লৈ ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। মই নাৰিকলখিনি পুনৰ 5 মিনিটমান সময় ভাজি ল'লোঁ আৰু এয়া দেখিছেনে, নাৰিকলখিনি কেৰাহীৰ পৰা এৰি আহিছে আৰু লাড়ুকেইটা বনাবলৈ একেবাৰেই ৰেডি হৈ গৈছে। এতিয়া ভাজি লোৱা নাৰিকলখিনি এখন কাঁহীত উলিয়াই লৈছোঁ আৰু এটা এটাকৈ লাডুকেইটা বনাই যাম। আপোনালোকে নিজৰ জোখ অনুযায়ী লাড়ুকেইটা ডাঙৰ সৰু কৰিব পাৰিব। এয়া মোৰ এটা লাডু বনাই হৈয়ে গৈছে। আৰু এটা বনাই দেখাই দিছোঁ। এইটো লাড়ু বনায়ো হৈ গৈছে। বাকী থকা নাৰিকলখিনিৰেও মই একেধৰণে লাড়ু বনাই ল'লোঁ। এয়া আজি আমাৰ নাৰিকল লাডুকেইটা একেবাৰে ৰেডি হৈ গৈছে। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।